মই নিজে এজন ইমান দিনে ইউপিপিএলৰ কৰ্মী আছিলে। আজি আমি ইউপিপিএলৰ কিছুমান কাম কাজত অসন্তুষ্ট হৈ আজি আমি বিপিএফত জইন কৰিছো। আগন্তুক নিৰ্বাচনত বিপিএফে জয় কৰিব বুলি মোৰ এটা আশা আৰু জয় কৰি আমাৰ এইখন গাঁৱৰ যিবিলাক অলপ সুখ দুখ ভৱিষ্যত যেন সহায় কৰিব বুলি মই ভাবো। তাৰ কাৰণে মই নিজে আহিছো, লগতে আৰু গাঁৱৰ পৰা মই কিছুমান বন্ধু বান্ধৱ লৈ আহিছো। আজি আমি নিজে কিবা বিপিএফত জইন কৰিছো। আজি আমি 13 জন জইন কৰিছো। আগৰ পৰাই কিছুমান আছিলে আৰু আশা কৰো 2-1 দিনৰ ভিতৰত গাঁওখন গোটেই কভাৰ হ'ব বুলি মোৰ এটা বিশ্বাস। আৰু বিপিএফ পাৰ্টি ভাল পোৱা আমাৰ সন্মানীয় ৰাইজ, আমি আজি এইখন সভাত উপস্থিত হৈছো বিশেষ এটা কাৰণ লৈ। মই নিজে ইমান দিনে বিপিএল কৰি আছিলো আৰু লগতে মোৰ লগত এখন গাঁৱৰে বহুত কেইজন বন্ধু বান্ধৱে বিপিএল কৰি আছে। আজি আমি বিপিএলৰ পৰা বিপিএলত অহাৰ কাৰণ এটাই, আমি চৰকাৰৰ পৰা চৰকাৰৰ পইচা বা ঘৰ বা টাকা পইচা ৰাস্তা এইবিলাকৰ লগত নহয়, বিশেষ এটা কাৰণত আমি আহিছো। কাৰণটো হ'ল অলপ আগতে আমি ঘৰৰ লগত অলপ পাৰ্চনেলি কথা পাতিছো। তাৰ লগতে আমাৰ এইখন গাঁৱৰে এজন জ্যেষ্ঠ মুৰব্বী আমাৰ তেখেতৰ লগতো আমি ফেচ টু ফেচ কথা পাতিছো। এতিয়া মই কথাটো মাইকৰ আগত ডাইৰেক্ট নকওঁ, তাৰ লগত কথা পতা হৈছে বুলি। আমি এইটো আশা লৈহে আজি বিপিএফত জইন কৰিম বুলি আগবাঢ়ি আহিছো। আজি ভালে ভালে আমাৰ বৰ্তমান মোৰ হাতত লিষ্টখন 15 জন মান আহিছে আৰু আহিব বুলি মোৰ আশা, বহুত কেইজন আহিব। ভালে ভালে চৰকাৰ গঠন হোৱাৰ পাছত মহোদয় যাতে আৰু লগতে আমাৰ বিশেষকৈ এইখন গাঁৱৰে এজন জ্যেষ্ঠ হিচাপে আমি যিটো আশা লৈ আহিছো সেইটো পূৰণ কৰি দিয়ে। BPF,